কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় জন্মাদ্যস্য য়তো সন্নয়াদিতৰত স্বাৰ্থে সভিগচৰত তেনে ব্ৰহ্ম হৃদাজ আদি কৱয়ে মুহন্তি যৎস্ৰয়ঃ তেজো বাৰী মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিখৰ্গো মৃষা ধমনাসেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্ম প্ৰোজিত কৈত বুহুত্ৰ পৰমো নিৰ্মত শৰণং সতং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পুৰুষীশ্বৰঃ সদুহৃদ বৰুদ্ধ তেহত্ৰ কৃতিভি শুশুবিস্তৎক্ষণাৎ নিগম কল্পতৰ গলিতং ফলং শুক মুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা হৰি ৰাম 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 কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই বাতৃ ভকত বৈষ্ণৱবৃন্দ আপোনাসৱ সমস্তজনলৈকে আমাৰ ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। আমি মহামূঢ়মতীয়ে কোটি সূৰ্যসম প্ৰকাশিত সূৰ্য পুৰাণ শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ ধাৰাবাহিক পাঠ আৰু কাহিনীৰ সৈতে আলোচনা আগবঢ়োৱাৰ মানস কৰি তৃতীয় স্কন্ধ অনাদি পাতন অধ্যায়টিৰ ৯৭ সংখ্যক পদলৈকে ১১৮টি খণ্ড আগবঢ়োৱাৰ পিছত শাৰীৰিক অসুস্থতাৰ বাবে সম্পূৰ্ণ এবছৰেই থমকি ৰোৱাৰ পিছত পুনৰ আপোনাসৱৰ মাজলৈ আহিবলৈ প্ৰয়াস কৰি সমস্তজনকে প্ৰণিপাত জনাইছোঁ। আশা কৰিছোঁ পূৰ্বৰ দৰেই আপোনাসৱে আমাক আদৰি ল'ব। কৃষ্ণ পদ হে ৰাম জম্বু প্লক্ষ কুশ ক্ৰৌঞ্চ অশাক জাৰ নাম শালমলী পুষ্কৰ দীপ অয়াতি অনুপাম হে ৰাম আছৈ হাতু দীপ গৰ চাৰি কাছে
সাতখণ্ড সাগৰে সাতকোবেৰ আছে। জম্বু প্লক্ষ কোশ কৃষ্ণ শাকজাৰ নাম শালমলী পুষ্কৰ দ্বীপ আতি অনুপাম। আচৈ সাতু দ্বীপ সাগৰ চাৰি কাছে সাতখণ্ড সাগৰে সাতকো বেঢ়ি আছে। মহামুনি শুকদেৱক ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে ভগৱন্ত কৃষ্ণই সপ্তদ্বীপ বসুমতী সপত সাগৰ জিমতে স্ৰজন্ত নদ নদী সৰোবৰ পশু পক্ষী বৃক্ষলতা চৰাচৰ যত ক্ৰীমতে স্ৰজন্ত মেৰু মন্দৰ পৰ্বত যেনমতে ব্ৰহ্মাণ্ডক কৰন্ত নিৰ্মাণ কহিও সাক্ষাতে তুমি সৰ্বজান। এইবিলাক প্ৰশ্নৰ উত্তৰত গুৰু শুকদেৱ এই পৃথিৱীখন 7টা দ্বীপেৰে গঠিত। সেইকেইটাৰ নাম হ'ল জম্বু প্লক্ষ কোশ ক্ৰৌঞ্চ শাক শালমলী আৰু পুষ্কৰ। এই 7টা দ্বীপ অতি অনুপম। আকৌ এই 7টি দ্বীপক 7খণ্ড সাগৰে চাৰিওফালে প্ৰত্যেককে বেঢ়ি আছে। ৰাম লোণ গুড় সুৰা ঘৃত দধি দুগ্ধ জল পাচক লাগিয়া হবে দুগুণে বহল। জম্বুদ্বীপ মধ্যে আছে মেৰু পৰ্বতেক তাহাৰ মহিমা ৰাজা কহিবু কতেক। লোণ গুড় সুৰা ঘৃত দধি দুগ্ধ জল পাচক লাগিয়া হবে দুগুণে বহল। জম্বুদ্বীপ মধ্যে আছে মেৰু পৰ্বতেক তাহাৰ মহিমা ৰাজা কহিবু কতেক। আকৌ এই 7খণ্ড দ্বীপক প্ৰত্যেককে আগুৰি থকা 7খণ্ড সাগৰৰ নাম হ'ল লোণ সাগৰ গুড়ৰ সাগৰ সুৰা সাগৰ ঘৃত সাগৰ দধি সাগৰ দুগ্ধ সাগৰ আৰু জলৰ সাগৰ। প্ৰত্যেকখন সাগৰ ইখনতকৈ সিখন ক্ৰমে দুগুণে বহল। আকৌ জম্বু নামৰ দ্বীপটোৰ মাজত মেৰু নামৰ পৰ্বতটি আছে। সেই পৰ্বতৰ মহিমা তোমাক কি ক'ম। হে ৰাম কৰৈ কান্তি পদ্মৰক নিকাজে নথান অয়োধে ঊৰ্ধে এক লক্ষ প্ৰহৰ সমান 84,000 আছৈ ঐ ওপৰ উৰি 16,000 বেৰ তাহাৰ তলত। কৰৈ কান্তি পদ্মৰ কণিকা যেন থান অধে ঊৰ্ধে 1 লক্ষ প্ৰহৰ সমান। 84,000 আছৈ ওপৰক উৰি 16,000 বেৰ তাহাৰ তলত। জম্বুদ্বীপৰ মাজত থকা সেই মেৰু পৰ্বতটি দেখিবলৈ পদুম ফুলৰ চকাৰ নিচিনা। তলে ওপৰে প্ৰায় 1 লক্ষ প্ৰহৰৰ সমান। তাৰে 84,000 প্ৰহৰ
মাটিৰ ওপৰ ভাগত ওলাই থকা আৰু 16,000 প্ৰহৰ মাটিৰ তলত পোত খাই থকা। হে ৰাম 32,000 পৰ বেঢ়য়ো পৰত 16,000 পৰ বেঢ় তাহাৰ তলত মেৰুৰ মূলক বেঢ়ি পৰ্বত জতেক আচৰিতাৰ নাম কহোঁ শুনিও প্ৰত্যেক 32,000 পৰ বেঢ় ওপৰত 16,000 পৰ বেঢ় তাহাৰ তলত মেৰুৰ মূলক বেঢ়ি পৰ্বত জতেক আচৰিতাৰ নাম কহোঁ শুনিও প্ৰত্যেক। আৰু সেই মেৰু পৰ্বতৰ ওপৰৰ অংশৰ বেৰ 32,000 প্ৰহৰ আৰু তলত পোত খাই থকা অংশৰ বেৰ 16,000 প্ৰহৰ। আৰু সেই মেৰু পৰ্বতৰ গুৰিত আগুৰি থকা সৰু সৰু পৰ্বতবোৰৰ নাম কওঁ শুনাচোন। হে ৰাম বিকন্ধ কুশম্ভ শংখ কুৰুবদ্ধ ৰংগ ত্ৰিকুট শিশিৰ শৃংগ কপিল পতংগ বৈদুৰ্য জাৰুধি নাগ হৰিষভ পৰ শিশিবাস নিশা কাল কুঞ্জৰ বৰ বিকন্দ কুশম্ভ শংখ কুৰুবদ্ধ ৰংগ ত্ৰিকুট শিশিৰ শৃংগ কপিল পতংগ বৈদুৰ্য জাৰুধি নাগ ঋষভ অপৰ শিশিবাস নিশা কালকুঞ্জৰ বৰ। সেই সৰু সৰু পৰ্বতবিলাকৰ নাম হ'ল বিকন্ধ কুশম্ভ শংখ কুৰুবদ্ধ ৰংগ ত্ৰিকুট শিশিৰ কপিল পতংগ বৈদুৰ্য জাৰুধি নাগ ঋষভ শিশিবাসা নিশা কালকুঞ্জৰ ইত্যাদি। হে ৰাম আছে আৰু নাম টনা হ্ৰদগিৰীশ্বৰ পদ্মৰ কৰ্ণিকা যেন চৌপাশে কেশৰ মেৰুৰ চাৰিওপাশে চাৰি যে পৰ্বত আচৰিতাৰ নাম কহোঁ তোমাৰ গত আছে আৰু নামত নাৰদ গিৰীশ্বৰ পদ্মৰ কৰ্ণিকা যেন চৌপাশে কেশৰ মেৰুৰ চাৰিওপাশে চাৰি যে পৰ্বত আচৰিতাৰ নাম কহোঁ তোমাৰ আগত। আৰু সেই পৰ্বতৰ চাৰিওকাষে নাৰদ নামৰ এটি পৰ্বতো সেই মেৰু পৰ্বতৰ কাষতে আছে, যাক দেখিলে দূৰৰ পৰা পদুমৰ চকাৰ দৰে জিলিকি থকা যেন লাগে। মেৰুৰ চাৰিওপাশে আৰু 4টা পৰ্বত আছে, তাৰ নাম তোমাক কওঁ শুনাচোন। হে ৰাম চাৰিপাশে চাৰি গোটা
পৰ্বত সুন্দৰ সোপাৰ্শ কুমুদ মেৰু মন্দাৰ মন্দৰ চাৰিৰ ওপৰে চাৰি বৃক্ষয় অনুপম শুনিও নৃপতি চাৰিৰুক নাম চাৰিপাশে চাৰিগোটা পৰ্বত সুন্দৰ সোপাৰ্শ কুমুদ মেৰু মন্দাৰ মন্দৰ চাৰিৰ ওপৰে চাৰি বৃক্ষ অনুপাম শুনিও নৃপতি চাৰিৰো কহু নাম আৰু সেই মেৰু পৰ্বতৰ চাৰিওফালে চাৰিটা সুন্দৰ পৰ্বত আছে সেইকেইটাৰ নাম হ'ল সোপাৰ্শ কুমুদ মেৰু মন্দাৰ আৰু মন্দৰ সেই চাৰিওটা পৰ্বতৰ ওপৰত চাৰিজোপা অতি অনুপম প্ৰকাণ্ড বৃক্ষ আছে সেইবিলাকৰ নাম কওঁ শুনা ৰাম সোপাৰ্শক শোভা কৰৈ কদম্ব ৰগাছে কুমুদগিৰিত মহা বট বৃক্ষ আছে মন্দৰ পৰ্বতে আছে মহাবৃক্ষয়াম মেৰু মন্দাৰত আছৈ জম্বুজাৰ নাম সোপাৰ্শক শোভা কৰৈ কদম্বৰ গাছে কুমুদ গিৰিত মহা বট বৃক্ষ আছে মন্দৰ পৰ্বতে আছে মহাবৃক্ষ আম মেৰু মন্দাৰত আছৈ জম্বুজাৰ নাম অৰ্থাৎ তাৰে সোপাৰ্শ নামৰ পৰ্বতটিত আছে এজোপা কদম গছ কুমুদ নামৰ পৰ্বতটিত আছে এজোপা প্ৰকাণ্ড বটগছ বা বৰগছ আকৌ মন্দৰ নামৰ পৰ্বতটোত আছে এজোপা বৃহৎ আম গছ আৰু মেৰু মন্দাৰ নামৰ পৰ্বতটোত থকা গছজোপাৰ নাম হ'ল জম্বু অৰ্থাৎ জামুক গছ ৰাম শুক নিগদতি ৰাজা কহিলো প্ৰমাণ মেৰু মন্দাৰৰ জম্বু বৃক্ষ যে থান সতেক যোজন সিটো উচ্ৰিত বহল প্ৰমত্ত হস্তিৰ সম এক জম্বুফল শুক নিগদতি ৰাজা কহিলো প্ৰমাণ মেৰু মন্দাৰৰ জম্বু বৃক্ষ যেন থান সতেক যোজন সিটো উচ্ৰিত বহল প্ৰমত্ত হস্তিৰ সম এক জম্বু ফল অৰ্থাৎ শুকদেৱ মহামুনিয়ে ৰজা পৰীক্ষিতক ক'লে হে ৰজা মই তোমাক চাৰি পৰ্বতত থকা সেই চাৰি বৃক্ষৰ কথা ক'লোঁ এতিয়া মেৰু মন্দাৰ পৰ্বতৰ ওপৰত থকা জম্বু বৃক্ষ অৰ্থাৎ জামুক গছজোপাৰ কথা কওঁ শুনা সেই জামু বৃক্ষজোপা শতযোজন ওখ আৰু বহল ঠাই আগুৰি থকা আৰু তাৰ এটা এটা ফল একোটা প্ৰকাণ্ড হাতীৰ সমান ডাঙৰ ৰাম পকা ফল সৰি আহি লাট পৰুই গৈ
তাৰৰখে মহানদী হিয়ে কজাই গভীৰ নিৰ্মল জল অয়াতি অনুপাম জম্বুৰখে নদী বহে জম্বুদী পনাম পকা ফল সৰিয়া শিলাত পৰৈ গৈ তাৰৰখে মহানদী এক যাই বৈ গভীৰ নিৰ্মল জল আতি অনুপাম জম্বুৰখে নদী বহে জম্বুদ্বীপ নাম আৰু সেই হাতীৰ সমান ডাঙৰ জামুক ফলবোৰ পকি তলৰ শিলত পৰি তাৰ ৰখেৰে এখন ডাঙৰ নদী বৈ যায় সেই নদী অতি গভীৰ আৰু ৰসৰ পানীবোৰ অতি অতুলনীয় জামুকৰ ৰখে নদী বৈ যোৱা কাৰণে সেই দ্বীপটোৰ নাম জম্বুদ্বীপ কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ ভকত বৈষ্ণৱবৃন্দ এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে সেই জম্বুদ্বীপৰ ভৌগোলিক পৰিচয় বা অৱস্থান ক'ত বা কোনখিনিত ভাগৱত শাস্ত্ৰই ৰজা পৰীক্ষিতক সেই জম্বুদ্বীপৰে অধিপতি বুলি অভিহিত কৰিছে মাৰ্কণ্ডেয় পুৰাণৰ মতে ঋষি মাৰ্কেণ্ডই তেওঁৰ শিষ্য কৌষ্টোকীয়ে জম্বুদ্বীপৰ সম্বন্ধে সোধা প্ৰশ্নৰ উত্তৰত কৈছিল হে কৌষ্টোকী ব্ৰহ্মাৰ পুত্ৰ মনুৰ পুত্ৰ প্ৰিয়ৱত ৰজাৰ 10 পুত্ৰৰ ভিতৰত অগ্নিধ্ৰ মেধাতিথি বপুষ্মান জ্যোতিষ্মান দ্যুতিমান ভব্য আৰু শৱন নামৰ 7 পুত্ৰক সপ্তদ্বীপৰ ৰজা পাতিছিল তেওঁলোকৰ ভিতৰত মেধাতিথিয়ে প্লক্ষদ্বীপ বপুষ্মানে শালমলীদ্বীপ জ্যোতিষ্মানে কোশদ্বীপ দ্যুতিমানে ক্ৰৌঞ্চদ্বীপ ভব্যই শাকদ্বীপ আৰু শৱনে পুষ্কৰদ্বীপৰ ৰজা হৈ ৰাজ্য শাসন কৰিছিল আৰু প্ৰথম পুত্ৰ অগ্নিধ্ৰক জম্বুদ্বীপ প্ৰদান কৰিছিল আৰু অগ্নিধ্ৰই তেওঁৰ প্ৰজাপতিতুল্য 9জন পুত্ৰক সেই জম্বুদ্বীপ পুনৰ 9 ভাগত বিভক্ত অৰ্থাৎ 9খন বৰ্ষত বিভাগ কৰি ৰাজত্ব কৰিব দিছিল অগ্নিধ্ৰৰ 9জন পুত্ৰ প্ৰথমজনৰ নাম আছিল নাভি দ্বিতীয়জন কিমপুৰুষ তৃতীয়জনৰ নাম হৰি চতুৰ্থজনৰ নাম ইলাবৃত পঞ্চমজনৰ নাম ৰম্য ষষ্ঠজনৰ নাম হিৰণ্য সপ্তমজনৰ নাম কুৰু অষ্টমজনৰ নাম ভদ্ৰ আৰু নৱমজনৰ নাম কেতুমাল অগ্নিধ্ৰই সেই পুত্ৰসকলক তেওঁলোকৰ নামানুসাৰে ৰাজ্যবিলাক নামাকৰণ কৰি ভাগ কৰি দিছিল অগ্নিধ্ৰৰ প্ৰথম পুত্ৰ ঋষভৰ পুত্ৰ ভৰত ঋষভে পুত্ৰ ভৰতক ৰাজ্যভাৰ অৰ্পণ কৰি পুলহ মুনিৰ আশ্ৰমত অৱস্থান কৰি তপস্যা কৰিছিল হিম নামৰ দক্ষিণ বৰ্ষ ভৰতক তেওঁৰ পিতৃ ঋষভে সমৰ্পণ কৰিছিল সেইবাবে তেওঁৰ নামানুসাৰে হিমালয়ৰ দক্ষিণ ৰাজ্য বা বৰ্ষখনৰ নাম ভাৰতবৰ্ষ হয় মাৰ্কণ্ড মুনিয়ে পুনৰ কৈছিল হে কৌষ্টোকী তোমাক জম্বুদ্বীপৰ আকৃতি আৰু মাটিৰ পৰিমাণৰ কথা কওঁ শুনা সেই দ্বীপৰ দীৰ্ঘ আৰু প্ৰস্থ 1,00,000 যোজন সেই দ্বীপৰ মাজত হিমগিৰি পৰ্বত সেই পৰ্বতৰ উত্তৰে 3খন বৰ্ষ আৰু দক্ষিণে 3খন বৰ্ষ ইয়াৰ উপৰিও পশ্চিমত ইলাবৃত বৰ্ষ অৰ্ধচন্দ্ৰাকাৰভাৱে অৱস্থিত আৰু পূব দিশত ভদ্ৰাশ্ব আৰু কেতুমাল কৃষ্ণ বাপ বান্ধৱ সমস্ত মাৰ্কেন্দ্ৰ ঋষিয়ে বৰ্ণনা কৰা মতে
বৰ্তমান ভৌগোলিক পৰিসীমাৰ পৰা বুজা যায় যে প্ৰাচীন কালৰ জম্বুদ্বীপ অঞ্চলটো উত্তৰে উত্তৰ মহাসাগৰ বা সুমেৰু অঞ্চল, দক্ষিণে দক্ষিণ মহাসাগৰ শ্ৰীলংকাকে ধৰি, পূবে পূবসাগৰ জাপান কোৰিয়া পৰ্যন্ত আৰু পশ্চিমে ইয়েমেন ছৌদি আৰব ইৰাণ তুৰ্কিস্তান ইত্যাদি পৰ্যন্ত বিস্তৃত আছিল। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ ভকত বৈষ্ণৱবৃন্দ, আপোনাসৱ সমস্তকে পুনৰবাৰ প্ৰণিপাত জনাই লগতে আপোনাসৱ সমস্তজনৰে কুশল কামনা কৰি আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ।